নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলে, তেওঁলোকৰ বাবে আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কিয়নো 30 এপ্ৰিলৰ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হৈছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল, আৰু এই ফলাফলক লৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জনাম। কিয়নো 2025ত অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল যিহেতু ঘোষণা কৰা হৈছে, আৰু সেই ফলাফলক লৈ বহু ছাত্ৰ-ছাত্ৰীয়ে অসন্তুষ্টি হৈছে, গতিকে সেই বিষয়ত আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা। নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো তোমালোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ ভয়ংকৰ খেলিমেলি হৈছে। বহু ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে আমি যিদৰে পৰীক্ষা দিছিলো ঠিক তেনেধৰণৰ আমাৰ পৰীক্ষাৰ ফলাফল অহা নাই, আমি পোৱা নাই। গতিকে আকৌ পৰীক্ষাৰ ফলাফল দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে কৈ আছে। আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে 30 এপ্ৰিলত যিহেতু ঘোষণা কৰা হৈছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, আৰু সেই ফলাফলক লৈ আমি সন্তুষ্ট হোৱা নাই, কাৰণ আমি পৰীক্ষা দিয়া মতে আমাৰ ফলাফল পোৱা নাই। কিয়নো বহুত জল্পনা কল্পনাৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগে 30 এপ্ৰিলৰ দিনা 9 বজাৰ লগে লগে ফলাফল ঘোষণা কৰাৰ কথা কৈছিলে, আৰু ঠিক ইতিমধ্যে ঘোষণা কৰিলেও। গতিকে ঘোষণা কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ফলাফল উলিয়াই দিছে। ফলাফল ওলোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সন্তুষ্ট হোৱা নাই, কাৰণ ভয়ংকৰ খেলিমেলি হৈছে বুলি ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰিছে। গতিকে যিহেতু তোমালোকে পৰীক্ষা যিদৰে দিছা ঠিক তেনেদৰে তোমালোকৰ ফলাফলো আহিছে, আৰু আগতে কোৱা হৈছিলে যে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব। ঠিক সেইমতে তোমালোকৰ পৰীক্ষাৰ ফলাফল দিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় 60% ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী বিষয়ত 20 মাৰ্ককৈ গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিয়া হৈছে। আগতে সেৱাৰ তৰফৰ পৰা অৰ্থাৎ শিক্ষা বিভাগৰ পৰা কৈছিলে যে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব, কিন্তু সেই কথা তোমালোকৰ হয়তো প্ৰমাণিত হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ফলাফল বেয়া কৰিছে, তেওঁলোকৰ বাবে কোনো ধৰণৰ আকৌ চান্স বা সুযোগ দিয়া নহব। তেওঁলোকৰ বাবে কোনো ধৰণৰ আকৌ পৰীক্ষা অনুষ্ঠিত কৰা নহব। প্ৰত্যেক বছৰত যিদৰে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম হয়, ফাইনেল এক্সামৰ যিদৰে ঘোষণা কৰা হৈছিল ৰিজাল্ট, ঠিক তেনেদৰে ৰিজাল্ট দিয়া হয়, যিদৰে ফলাফল দিয়া হয়, ঠিক তেনেধৰণৰ এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টো পাই তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু ভিডিঅ'টো বন্ধুসকলক শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।